জীৱনটো তেনেই সৰু আৰু এই সৰু জীৱনটোত হাঁহি আনন্দ বা সুখৰ মুহূৰ্তবিলাক বহুতেই কম আহে। কিন্তু আমি মানুহে হাঁহি আনন্দ বা সুখবিলাক কেৱল ভৱিষ্যততহে দেখা পাওঁ। যেতিয়া মই ভাল চাকৰি এটা পাম তেতিয়াহে আনন্দ কৰিম, যেতিয়া মই ভাল গাড়ী এখন ল'ম তেতিয়াহে ফুৰিবলৈ যাম, বা যেতিয়া মোৰ টকা হ'ব বা মই সফল হ'ম তেতিয়াহে হয়তো আনন্দ হ'ব। আৰু এই যেতিয়া আৰু তেতিয়াৰ মাজতেই আমাৰ সমগ্ৰ জীৱনটো পাৰ হৈ যায়। তে চাওক, ভৱিষ্যতৰ কোনো কথাই আমাৰ সুখৰ গেৰেণ্টি দিব নোৱাৰে। যেতিয়া আপোনাৰ বয়স পাৰ হৈ যাব তেতিয়া আপোনাৰ হাতত যিমান টকা থাকিলেও আপোনাৰ শৰীৰটোৱে আপোনাক লগ নিদিব। আপুনি যদি ভাবে যে এগালমান টকা হ'লেহে মই ফুৰিবলৈ যাম বা এখন ভাল গাড়ী হ'লেহে মই ক'ৰবালৈ যাম, কিন্তু চাওক, আজি আপুনি ডেকা হৈ আছে বা আপুনি সুস্থ হৈ আছে, কিন্তু পিছত কি হ'ব যে আপোনাৰ হাতত যিমান সা সুবিধা বা টকা থাকিলেও আপোনাৰ শৰীৰটোৱে আপোনাক লগ নিদিব আৰু তেতিয়া আপুনি আনন্দ বা ফূৰ্তি কৰিব নোৱাৰিব। জীৱনৰ সুখ বা আনন্দবিলাক ভৱিষ্যতত নহয়, বৰ্তমানত কৰিবলৈ শিকক। বৰ্তমান আপোনাৰ হাতত যি আছে বা আপুনি যেনেকৈ আছে তেনেকৈ আপুনি ফূৰ্তি বা আনন্দ কৰিবলৈ শিকক। ভৱিষ্যতে কি হয় দেখা যাব। চাওক, মানুহৰ সপোন আৰু ইচ্ছা কেতিয়াও শেষ নহয়। আজি হয়তো আপুনি ভাবি আছে যে 50 লাখ টকামান হ'লে আপুনি ফূৰ্তি কৰিব, আনন্দ কৰিব বা আপোনাৰ জীৱনটো সফল হ'ব। আৰু এই চিন্তাটো কৰিয়ে বৰ্তমান আপুনি অশান্তিত আছে, আপুনি মানসিক চাপ লৈ আছে। আৰু ধৰি লওক অলপ দিনৰ পাছত আপোনাৰ এই ইচ্ছাটো পূৰ হৈ গ'ল, অৰ্থাৎ আপুনি 50 লাখ টকা পাই গ'ল। তথাপিতো কি হ'ব? দুদিনৰ পিছত আপোনাৰ মনত আৰু এটা ইচ্ছা জাগিব। 50 লাখৰ জেগাত এইবাৰ হয়তো 1 কোটি টকা হ'ব। আজি আপুনি এখন সৰু গাড়ীৰ চিন্তা কৰি আছে, হয়তো সৰু গাড়ীখন লোৱাৰ পিছত আপুনি আৰু এখন দামী গাড়ীৰ কথা চিন্তা কৰিব। মুঠতে মানুহৰ ইচ্ছা আৰু সপোন কেতিয়াও শেষ নহয়। এটা ইচ্ছা সম্পূৰ্ণ হোৱাৰ পাছতেই দ্বিতীয় এটা ইচ্ছা মনলৈ আহি যায়। মনটোৱে এটা লক্ষ্য পূৰা হোৱাৰ লগে লগে দ্বিতীয় এটা লক্ষ্য পুনৰ বনাই লয়। আমি ভৱিষ্যতৰ চিন্তাত ইমানেই বেছি ব্যস্ত হৈ গৈছোঁ যে বৰ্তমানটো আমি জীয়াবলৈ পাহৰিয়ে গৈছোঁ। এটা সৰু বাচ্চাই বৰষুণত জঁপিয়াই জঁপিয়াই হাঁহি হাঁহি ফূৰ্তি কৰে, বিশেষ কোনো কাৰণ নোহোৱাকৈ। কাৰণ সেই বাচ্চাটোৱে এইটো চিন্তা নকৰে যে অহাকালিলৈ কি হ'ব। সি মুক্ত মনেৰে ফূৰ্তি কৰে। কিন্তু লাহে লাহে যিমানেই ডাঙৰ হৈ অহা হয় সিমানেই হাঁহিবলৈও কাৰণ বিচাৰিব লগা হয়। আচলতে সুখ কোনো নিৰ্ধাৰিত টাৰ্গেট বা লক্ষ্য নহয় যে সেই লক্ষ্যত উপনীত হোৱাৰ পাছতহে আপুনি ফূৰ্তি কৰিব পাৰিব। সুখ হৈছে মনৰ এক অনুভৱ, যিকোনো মুহূৰ্ততেই কৰিব পাৰে, মাত্ৰ আপুনি বিচাৰিব জানিব লাগিব। যদি আপুনি ভাবে যে কোটিপতি হোৱাৰ পাছতহে আপুনি ফূৰ্তি কৰিব, আৰু হয়তো আপুনি কোটিপতি বনিও যাব, কিন্তু তাৰ পাছত কি হ'ব যে মনটোৱে বেলেগ এটা অভাৱ পুনৰ বিচাৰি ল'ব। মনৰ স্বভাৱেই এইটো, যিটো পোৱা যায় সেইটোক সামান্য বুলি ভাবে, আৰু যিটো পোৱা নহয় সেইটোকহে গুৰুত্বপূৰ্ণ বুলি ভাবে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি সপোন দেখা বাদ দিয়ক, আপুনি লক্ষ্য বনোৱা বাদ দিয়ক। আপুনি ভৱিষ্যতক লৈ সপোন দেখক, আপুনি ভৱিষ্যতক লৈ লক্ষ্যও বনাওক, কিন্তু সেই লক্ষ্যৰ মাজত আপুনি নিজৰ সুখটোক চেক্ৰিফাইচ নকৰিব। আপুনি ভৱিষ্যতৰ সেই লক্ষ্যবোৰৰ মাজত বৰ্তমানৰ সুখবোৰক আপুনি বন্ধকত নাৰাখিব। জীৱনৰ প্ৰতিটো দিনত, প্ৰতিটো মুহূৰ্তত কিছুমান সৰু সৰু সুখ নিজেই বিচাৰি লওক। চাওক, সুখ বা আনন্দ নিজেই নাহে, ইয়াক বিচাৰিবলৈ জানিব লাগিব। আজি আপোনাৰ হাতত বেছি টকা নাই, আপুনি কম টকাৰে ফূৰ্তি কৰক। আপোনাৰ এখন দামী গাড়ী নাই, কিন্তু আপোনাৰ হাতত হয়তো এখন বাইক বা স্কুটি আছে। নতুবা আপোনাৰ হাতত যদি বাইক বা স্কুটিও নাই, আপোনাৰ এখন চাইকেল হ'লেও আছে। আৰু যদি চাইকেলখনো নাই তেনেহ'লে আপোনাৰ দুটা ভৰি আছে। গতিকে আপোনাৰ হাতত যি আছে বৰ্তমান তাৰেই আপুনি ফূৰ্তি কৰিব পাৰে। কাৰণ যিটো বস্তু আপোনাৰ হাতত বৰ্তমান নাই সেইটোক লৈ চিন্তা কৰি বা তাক লৈ মন মাৰি আপোনাৰ নিজৰ সুখবোৰ লুকুৱাই ৰখা বা আপোনাৰ সুখবোৰ নষ্ট কৰাৰ কোনো যুক্তি নাই। আপোনাৰ হাতত বৰ্তমান যি নাই সেইটোক পাবলৈ আপুনি মাত্ৰ চেষ্টা কৰক। আৰু বৰ্তমান আপোনাৰ হাতত যি আছে তাৰেই আপুনি জীৱনটো জীয়াবলৈ শিকক। প্ৰতিটো মুহূৰ্ত তাৰেই আপুনি আনন্দ ল'বলৈ শিকক।
যি মানুহে বৰ্তমানত আনন্দ ল'বলৈ শিকে বা বৰ্তমানত সুখী থাকিবলৈ শিকে, সেই মানুহৰ ভৱিষ্যতো সদায় সুখী হয়। আটাইতকৈ ডাঙৰ ভ্ৰম এইটোৱেই যে সঠিক সময় আহিলেহে ফূৰ্তি কৰিম, এতিয়া ফূৰ্তি কৰাৰ সময় অহা নাই। কিন্তু চাওক, বৰ্তমানতহে আপোনাৰ জীৱনটো আছে, কাৰণ বৰ্তমানৰ নামেই হৈছে জীৱন। আপোনাৰ জীৱনটো অতীত বা ভৱিষ্যতত নাই, বৰ্তমানতহে আপোনাৰ জীৱনটো আছে। আমি ভৱিষ্যতৰ চিন্তাত ইমানেই বেছি ব্যস্ত হৈ যাওঁ যে বৰ্তমানৰ কিছুমান ভাল মুহূৰ্ত বা কিছুমান ভাল মানুহো আমাৰ চকুত নপৰে। কিন্তু শেষত যেতিয়া আমি পিছলৈ ঘূৰি চাওঁ বা লাহে লাহে আমাৰ বয়স বাঢ়িবলৈ ধৰে, তেতিয়া আমাৰ এনেকুৱা লাগে যে সঁচাকৈ আগৰ দিনবোৰেই বহুত ভাল আছিল। কিন্তু কি হ'ব, সেই দিনবোৰ আৰু ঘূৰি নাহে, কাৰণ সেই দিনবোৰত আমি ফূৰ্তি নকৰিলোৱেই। আমি সদায় ভৱিষ্যতৰ পিছতেই দৌৰি থাকিম। গতিকে সুখী হ'বলৈ কোনো বিশেষ দিন আপুনি বিচাৰি নুফুৰিব। জীৱনৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো দিন জীয়াবলৈ শিকক, ফূৰ্তি কৰিবলৈ শিকক, আনন্দ কৰিবলৈ শিকক।